বিটিসি নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হৈছে দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ হৈছে এই মুহূৰ্তত ব্ৰেকিং নিউজ জনাই আছো মনোনয়ন পত্ৰ নাকচ হৈছে চিৰাংদুৱাৰ সমষ্টিৰ সাংগ্ৰাং ব্ৰহ্মৰ গুমা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী লক্ষীৰাজ বসুমতাৰীৰ মনোনয়ন নাকচ হৈছে 40টা তেওঁলোকৰ মনোনয়ন নাকচ হৈছে আৰু 40টা পৰিষদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল 384 জন প্ৰাৰ্থীয়ে 382 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 6 সেপ্টেম্বৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল কৰা হৈছে লক্ষীৰাজ বসুমতাৰী তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছিল গুমা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী আছিল ইপিনে চিৰাংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল সাংগ্ৰা ব্ৰহ্ম দুইগৰাকীৰ মনোনয়ন নাকচ হৈছে আৰু উল্লেখ কৰিব পাৰি এখিনিতে যে 40টা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল 384 জন প্ৰাৰ্থীয়ে ইয়াৰে 382 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ